উন্মাদ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উন্মাদ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী যেনে তেনে যিকোনো প্ৰকাৰে ২৬ত তেওঁৰ ক্ষমতা বাগজৰি লাগে, ক্ষমতা লাগে। দেশদ্ৰোহিতা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে কাৰণ অবৈধ বিদেশীক যদি মাটি দিছে, অবৈধ বিদেশীক যদি টকা পইচা দিছে, তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা। ক্ষমতাৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে মুখ্যমন্ত্ৰী। তাৰ কাৰণে যিকোনো স্তৰলৈ যাব পাৰে, যিকোনো পৰ্যায়লৈ কাম কৰিব পাৰে আৰু তাৰ কাৰণে যিকোনো মানুহক ব্যৱহাৰ কৰিব পাৰে, যিকোনো মানুহক সেই কামত তেওঁ লগাই দিব পাৰে। এনেকুৱা ধৰণৰ উজনিত মিয়াখেদা অভিযানৰ আঁৰত মুখ্যমন্ত্ৰীৰ কু অভিপ্ৰায়। সংবাদমেলত মুখ্যমন্ত্ৰীৰ মুখা খুলিলে অসম জাতীয় পৰিষদে। উজনিত মিয়াখেদা অভিযানৰ আঁৰত আছে মুখ্যমন্ত্ৰীৰ কুটিল ৰাজনীতি। এফালে বিদেশীক উচ্ছেদ কৰা বুলি কৈ পিছ মুহূৰ্তত উচ্ছেদিত সংস্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। উজনিৰ মিয়াখেদা অভিযানৰ আঁৰতো আছে ২৬ত পুনৰ ক্ষমতা দখলৰ ষড়যন্ত্ৰ, যাৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বই এক সংবাদমেল যোগে ফাদিল কৰিলে মুখ্যমন্ত্ৰীৰ কু অভিপ্ৰায়। অসম জাতীয় পৰিষদৰ অভিযোগ, বিদেশীক সংস্থাপন আৰু ৰাজ্যত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰি মুখ্যমন্ত্ৰীয়ে কৰিছে দেশদ্ৰোহিতাৰ অপৰাধ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ প্ৰধানমন্ত্ৰীলৈ আহ্বান অসম জাতীয় পৰিষদৰ। আমাৰ প্ৰশ্ন যে বিদেশী বুলি তুমি তেখেতসকলে বিদেশী বুলি কৈছিল, ২০১৬ চনতো কাজিৰঙাত বিদেশী বুলি কৈ উচ্ছেদ কৰিলে। কি কৰিলে? তেওঁলোকক সকলোকে উচ্ছেদিতসকলক ১৪,৭২,০০,০০০ টকা দিলে আৰু তাৰ পাছত গৰুখুটিক যেতিয়া উচ্ছেদ কৰিলে ২০৪৭টা পৰিয়াল ১ বিঘাকে দিলে। ক'ত দিলে? দলগাঁৱত দিলে। তাৰ পাছত তেওঁলোকক জনামতে প্ৰধানমন্ত্ৰীক আৱাস যোজনাৰ ঘৰ বনাই দিছে। তেওঁলোকক ধুবুৰীত এতিয়া যাক উচ্ছেদ কৰা হৈছে তেওঁলোককো ৫০,০০০কে টকা দিব আৰু তেওঁলোকক মাটি দিয়াৰো প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে। তাৰ মানে এইটো এটা চেনচেশ্যন, মানুহৰ মাজত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে চিন্তা চৰ্চা কৰিছে। বিদেশীক যদি উচ্ছেদ কৰিছে, বিদেশীক কৰায়ত্ব কৰিব লাগে, ডিটেনশ্যন কেম্পত ৰাখিব লাগে, তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে। কিন্তু এই যে ইয়াত উচ্ছেদ কৰি বেলেগত মাটি দিছে, বেলেগত উচ্ছেদ কৰি বেলেগত মাটি দি মানুহৰ মাজত যিটো সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছে, ইয়াৰ মূল আৰু অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য হ'ল ২৬ৰ নিৰ্বাচন। সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অভিযোগ, ৰাজ্য বিদেশীমুক্ত কৰিবলৈ ৯টা বছৰে সময় নহ'ল মুখ্যমন্ত্ৰীৰ। বিগত ৪ বছৰে কুম্ভকৰ্ণ নিদ্ৰাত থকা মুখ্যমন্ত্ৰী হঠাতে সাৰ পোৱাৰ আঁৰত আছে এক কুটিল ৰাজনীতি। ৰাইজক এই জালত ভৰি নিদিবলৈ আহ্বান জনালে লুৰিণজ্যোতি গগৈয়ে। লগতে মুখ্যমন্ত্ৰীয়ে পাতি থোৱা জালত ভৰি নিদি শিৱসাগৰৰ নাগৰিক সমাজে দেখুওৱা সচেতনতাৰ বাবে শিৱসাগৰবাসীক ধন্যবাদ জনাই অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। যিসকলে বেদখল কৰিছে চৰকাৰী মাটি, অভয়াৰণ্য, বনাঞ্চল, PGR, জলাশয়, জনজাতীয় আৱেষ্টনী, এইবোৰত উচ্ছেদ কৰিবৰ কাৰণে বিজেপি চৰকাৰৰ যোৱা ৯.৫ বছৰে সময় নোলালে। সৰ্বানন্দ সোণোৱালৰ ৫ বছৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৪.৫ বছৰ। আৰু এতিয়া যেতিয়া তেওঁলোকে মাটি আম্বানী আৰু আদানীক দিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিলে, ৰামদেৱক ইতিমধ্যে দিলেই। যিবোৰৰ কথাৰ প্ৰতিবাদ হ'ল ৰাভা, বড়ো, কাৰ্বি, ডিমাচা, খিলঞ্জীয়া জনগণে, আদিবাসী সকলোৱে ৫৫,০০০ বিঘা মাটি দিবলৈ কৰা ষড়যন্ত্ৰৰ ৪৯ বিঘাৰ জনজাতীয় মানুহৰ মাটি দিয়াৰ বিৰুদ্ধে যেতিয়া সংগ্ৰাম দৃঢ় আৰু শক্তিশালী হৈ উঠিলে, খিলঞ্জীয়া বিৰোধী চৰকাৰখনৰ চৰিত্ৰ যেতিয়া উদঙাই উঠিলে, তেতিয়া চৰকাৰে, মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টোকে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিবৰ কাৰণে য'ত মুছলমান মানুহ বহি আছিলে, য'ত যিবোৰ জেগা বেদখল হৈ আছিলে, সেইবোৰ উচ্ছেদ কৰি তেওঁ মানুহৰ মাজত এনেকুৱা এটা বাৰ্তা দিব খুজিছে যে তেওঁ অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিব। অসম জাতীয় পৰিষদৰ অভিযোগ, খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে একোৱেই কৰা নাই এইখন চৰকাৰে। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা নাই NRCৰ পুনৰীক্ষণ।
বিপৰীতে হিন্দু বাংলাদেশীক সংস্থাপিত কৰি জাতিটোক সংকটত পেলাইছে এইখন চৰকাৰে এতিয়া বিদেশী চিনাক্ত কৰাৰ দায়িত্ব ঠেলি দিছে দল সংগঠনক অসম জাতীয় পৰিষদৰ অভিযোগ চৰকাৰ চলোৱাত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি অন্য এজনক দিয়ক মুখ্যমন্ত্ৰীৰ দায়িত্ব শিৱসাগৰীয়া ৰাইজে যোৱাকালি নাগৰিক সভা দি মুখ্যমন্ত্ৰীক বুজাই দিলে যে এইটো অসমৰ জনগণৰ এইটোহে মানসিক এইটোহে মন এইটোহে চিন্তা আৰু দৃষ্টিভংগী মুখ্যমন্ত্ৰীক কালি বুজাই দিয়া শিৱসাগৰীয়া ৰাইজক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অন্তত ইমান কুটিল ষড়যন্ত্ৰকো শিৱসাগৰীয়া ৰাইজে উফৰাই দিলে আনহাতে উজনিৰ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰীলৈ অসম জাতীয় পৰিষদৰ প্ৰশ্ন কেৱল উজনি কিয় সুৰক্ষিত হ'ব লাগে নামনি শদিয়াৰ পৰা ধুবুৰীলৈ সুৰক্ষিত কৰাৰ দায়িত্ব চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীৰ নিজা সমষ্টি জালুকবাৰীত কেতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰিব বুলি প্ৰশ্ন কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই মুখ্যমন্ত্ৰীয়ে সঘনাই কৈ থাকে যে উজনি অসম সুৰক্ষিত কৰিব লাগিব কিয় নামনি অসম সুৰক্ষিত কৰিব নালাগে নেকি তে মুখ্যমন্ত্ৰীৰ দায়িত্বত শদিয়াও সুৰক্ষিত হ'ব লাগিব ধুবুৰীও সুৰক্ষিত হ'ব লাগিব অসমৰ ভৌগোলিক চাৰিসীমাত থকা প্ৰতিটুকুৰা মাটি সুৰক্ষিত হ'ব লাগিব বাংলাদেশী শদিয়াটো থাকিব নোৱাৰিব শিৱসাগৰটো থাকিব নোৱাৰিব ধুবুৰীটো থাকিব নোৱাৰিব অসমৰ ভৌগোলিক চাৰিসীমাৰ ক'তোই বাংলাদেশী থাকিব নোৱাৰিব সেইটোৱে চৰকাৰখনৰ দায়িত্ব আমি কথা দিছোঁ আমি যদি চৰকাৰৰ অংশীদাৰ হওঁ অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত প্ৰতি ইঞ্চি মাটি অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থত সুৰক্ষিত কৰাৰ কাৰণে আমি অংগীকাৰবদ্ধ হৈ থাকিম মুঠতে শনিবাৰে অধিক আক্ৰমণাত্মক ৰূপত দেখা গ'ল অসম জাতীয় পৰিষদৰ নেতাসকলক সংবাদমেলত মুখ্যমন্ত্ৰীৰ প্ৰতিটো কুটিল ৰাজনীতিৰ অভিপ্ৰায় এক প্ৰকাৰ উদঙাই দিলে অসম জাতীয় পৰিষদে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট